বুঢ়া কবিৰ পাত আনিব লগা পৰিস্থিতিৰ পৰা বৃহৎ কবিৰ বাগিচা তৈয়াৰ কৰালৈকে সেই যিটো সফলতাৰ পৰিক্ৰমা, যিটো সংগ্ৰাম, সেই সংগ্ৰামটো তেওঁ ৰাইজক জনাই ৰাইজক অনুপ্ৰেৰণা দিছে। এইটো এটা কবি, এইটো ওলকবি, এইফালে বন্ধাকবি আছে। ওলকবি, ফুলকবি, বন্ধাকবি তিনিবিধ কবি আছে, তাৰ ভিতৰত এইটো বন্ধাকবিৰ কাহিনী। নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক কবি খেতিৰ কাহিনী ক'ম। সেই কবিৰ কাহিনীটো খুবেই প্ৰেৰণাদায়ক, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, আপোনালোককো জনাওঁ বুলি ভাবিলোঁ। দৰিদ্ৰতা যিসকলে পাইছে, যিসকলে অভাৱত থাকি পাইছে, তেওঁলোকে অনুভৱ কৰিব পাৰিব এই ষ্টৰিটো, আৰু খুবেই অনুপ্ৰেৰণাদায়ক। যিসকলে অভাৱত আছে তেওঁলোকে দুখ নকৰি কষ্ট কৰিলে যে সফল হ'ব পাৰি, সেই কথাটোকে মই আজি এই কাহিনীটোৰ দ্বাৰা আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। এজন ব্যক্তি তেওঁৰ বন্ধুৰ লগত কবি কিনিবৰ কাৰণে গৈছিল, আৰু কবি কিনিবলৈ যাওঁতে তেওঁৰ ওচৰত যিহেতু পইচা নাছিল, বন্ধুজনে কবি কিনাৰ পাছত তাৰ যিখিনি বুঢ়া পাত, সেই বুঢ়া পাতখিনি লৈ অনাৰ পৰিকল্পনা কৰিছিল। যিহেতু ঘৰৰ পৰা তেওঁ কৈ পঠিয়াইছিল যে বুঢ়া পাত কেইখনমান আনিবি, যিহেতু তোৰ ওচৰত পইচা নাই, আৰু সেই বুঢ়া পাতকেইখন কচুৰ লগত বনাই খাবলৈ ভাল বুলি তেওঁ ঘৰৰ পৰা কৈ পঠাইছিল। গতিকে তেওঁ সেই বুঢ়া পাতকেইখন পেলাই দিয়া, যি পেলনীয়া পাতকেইখন তেওঁ আনিব বিচাৰিছিল। যেতিয়া বন্ধুজনৰ কবিকেইটাৰ পাতখিনি এৰুৱাই দিলে আৰু তেওঁ নিব বিচাৰিলে, তেতিয়া কবিৰ মালিকে তেখেতক সেই পাতখিনি নিব ধৰোঁতেই হাতখনত থাপ মাৰি ধৰিলে যে কবিখিনি দিব নালাগে, আমাৰ গৰুক খুৱাব লাগিব। তেনে পৰিস্থিতিত কেনেধৰণৰ অনুভৱ হ'ব আপুনি নিজেই কল্পনা কৰক। ইমানেই আৰ্থিক অনাটন যে কবি কিনিব নোৱাৰি কবিৰ বুঢ়া পাতকেইখন নিব বিচাৰিছিল তেওঁ। আৰু এতিয়া তেওঁ বৃহৎ কবিৰ বাগিচা দেখুৱাই ৰাইজক এই কাহিনীটো জনাইছে, আৰু মই সেই কাহিনীটো শুনিব পাই আপোনালোকক জনালোঁ। বুঢ়া কবিৰ পাত আনিব লগাৰ পৰিস্থিতিৰ পৰা বৰ্তমান সময়ত তেওঁ এজন সফল কৃষক ৰূপে পৰিচিত হৈছে, আৰু তেওঁক সকলোৱে চিনি পায়। তেখেতে বৰ্তমান কৃষি কৰি বহু লাভৱান হৈছে, লাখ টকা উপাৰ্জন কৰিছে। সেই বিষয়ে বিভিন্নজনে বিভিন্ন ধৰণৰ ভিডিঅ'ও বনাইছে, আৰু তেখেতৰ বাগিচাসমূহ দেখুৱাইছে। শাক পাচলিৰ বাগিচা হওক বা খেতিপথাৰ হওক, তেখেতৰ খেতিপথাৰৰ ভিডিঅ'বোৰ তেখেতে প্ৰায় আপলোড কৰি থাকে, আপোনালোকে তেখেতৰ চেনেলত গৈ চাব পাৰে। এই কবিৰ যিটো কাহিনী, কবিৰ কাহিনীটো যিজনৰ হয় তেওঁৰ মুখেৰে আপোনালোকে অলপমান শুনকচোন। নমস্কাৰ, আজি এই ভিডিঅ'টিত এসময়ত মোৰ জীৱনত ঘটি যোৱা মোৰ বাবে অতিকৈ দুখ লগা এটা কাহিনীৰ ওপৰত ৰোমন্থন কৰিব বিচাৰিছোঁ। কাহিনীটো আছিল এটা কবিৰ বাবেও আচলতে নহয়, কবিটোৰ গাতে লাগি থকা মাত্ৰ দুখনমান বুঢ়া পাতৰ বাবে। ইতিমধ্যে পূৰ্বৰ দুটামান ভিডিঅ'ত মই উল্লেখ কৰিছোঁৱেই, যেতিয়া মই প্ৰায় 6 বছৰ বয়সতে পিতৃহাৰা হৈছিলোঁ, তেতিয়াৰ পৰা অৰ্থাৎ পৰৱৰ্তী সময়ৰ পৰা আয়ে অনুশাসন ভংগ কৰি মই নিজৰ পেটৰ তাৰণাত বিভিন্ন ধৰণৰ বনৰীয়া শাক পাচলি, ফল মূল, মাছ, খৰি আদিৰ সন্ধানত হাবিয়ে বননিয়ে নৈ বিলে লগৰীয়াৰ সৈতে অনাই বনাই ঘূৰি ফুৰিছিলোঁ। এদিন তেনেকৈয়ে ঘূৰি ফুৰোঁতে এজন ব্যক্তি এডৰা চিত্ৰনলা বাৰীত উপস্থিত হৈছিলগৈ, আৰু সেই বাৰীখনত কিছুমান লোকে চিত্ৰনলা ঘাঁহসমূহ কাটি আছিল, আৰু কিছুমানে নতুনকৈ লগাবৰ কাৰণে গুৰিসমূহ চফা কৰি আছিল। আৰু তাতে গৈ আমি থিয় হৈ থকাত চিত্ৰনলাৰ গৰাকীজনে ক'লে যে তহঁতেও এনেকুৱা ধৰণৰ কাম কৰিবি নেকি? 100 চিত্ৰনলা গুৰি যদি চফা কৰি দিয়া হয় নহয়, তেতিয়াহ'লে তহঁতক 20 পইচাকৈ দিম। আৰু আমি মঞ্জুৰ হ'লোঁ, আৰু তেখেতক ক'লোঁ যে আমাক পইচা নালাগে, আমাক ঘৰত লগাবৰ কাৰণে আমাকো চিত্ৰনলা দিলেও হ'ব। তেখেতো মঞ্জুৰ হ'ল। তেনেকৈয়ে কিছুমান চিত্ৰনলা পুলি আনি আমি ঘৰত ৰোপণ কৰিলোঁ। প্ৰায় 3 মাহমানৰ পিছত চিত্ৰনলা কাটিবলৈ হ'ল। তেতিয়া অৰ্থাৎ সেই সময়ত প্ৰতি কেজি চিত্ৰনলাৰ মূল্য আছিল 1 টকা। লগৰজনে 9 কেজি বিক্ৰী কৰি 9 টকা পাইছিল, আৰু মই 6 কেজি চিত্ৰনলা বিক্ৰী কৰি 6 টকা পাইছিলোঁ। আহি থাকোঁতে ৰাস্তাৰ কাষতে এখন দোকান পাইছিলোঁ। দোকানখনত সোমাই লগৰজনে 1.5 কেজি আটা লৈছিল, আৰু তাক লোৱা দেখি মোৰো ল'বলৈ মন গৈছিল। ময়ো 1.5 কেজি আটা আনিছিলোঁ, আৰু মোৰ পইচা কেইটকা তেতিয়া সিমানতে শেষ হৈছিল। তেতিয়া যিহেতু 1 কেজি আটাৰ মূল্য আছিল 4 টকা। দুয়ো ঘৰাঘৰি ঘৰলৈ অহাৰ পিছত কিছু সময় পিছতে লগৰজনে আকৌ আহি মোক কৈছিল যে আমাৰ আয়ে অমুকা ককাইৰ ঘৰৰ পৰা বন্ধাকবি কিনি আনিবলৈ পঠাইছে, আৰু লগতে মোকো লগ ধৰাত আমাৰ আয়ে মোক বাধাও দিছিল যে তোৰ ওচৰত যিটো পইচা নাই তই কেনেকৈ আনিবি, কিন্তু গ'লেও কবি নানিবি, কবি বুঢ়া পাত দুখিলামান লৈ আহিবি, পাৰিলে কচু শাকৰ লগত দি খাবলৈ ভাল। আৰু তেনেকেই সেই কবিগৰাকীৰ ঘৰলৈ গ'লোঁ। লগৰজনে কবি কিনিলে, আৰু
সেই লগৰজনলৈ কবি কাটোতে যে বুঢ়াপাত ওলায় তেনেকুৱা দুখিলামান মই ঘৰলৈ বুলি হাতত তুলি লওঁতেই সেই কবিগৰাকীজনে হাতৰ পৰা কাঢ়ি থ'লে, এইখিনি আমাৰ গৰু ছাগলীক দিব লাগে বুলি। তেতিয়া বাৰু মোৰ সেই মুখৰ অৱয়ৱটো বা মুখৰ অৱস্থাটো কেনেকুৱা হ'ব নিশ্চয় বুজি পাইছে। আৰু মোৰ খুব দুখ লাগিলে। আইৰ আগত কৈ মই কান্দিছিলোঁহি। তেতিয়া আয়ে কৈছিল, একো ডাঙৰ কথা নহয়, তই ডাঙৰ হ'লে নিজেই লগাই খাব পাৰিবি। মই তোক অহা কালিলৈ পেঙেৰি নলাত জাকৰি বাই মিছা মাছ ধৰি ৰঙাকৈ ধুনীয়াকৈ ভাজি দিম বুলি কৈছিল। তেতিয়া এটা পেঙেৰি নলা বুলি এটা নলা আছিল, তাত যথেষ্ট পৰিমাণে মিছা মাছ পাইছিল আৰু তেনেকৈ আয়ে সান্তনা দিছিল। পৰৱৰ্তী সময়ত মই এই খেতিটোৰ বিষয়ে অৰ্থাৎ কবি খেতিৰ বিষয়ে কিছু জানিবলৈ ইচ্ছা কৰি গাঁৱতে কবি খেতি কৰা আন এজন বৃদ্ধ ব্যক্তিৰ ওচৰলৈ গৈছিলোঁ। সেই বৃদ্ধ ব্যক্তিজনৰ পৰা তেনেকৈ কবি খেতিৰ বিষয়ে কিছুমান ধাৰণা লৈছিলোঁ আৰু মই নিজাববীয়াকৈও তেনেকৈ চেষ্টা কৰিছিলোঁ। আৰু এতিয়া এনেদৰে কবি খেতি কৰাই নহয়, বিভিন্ন ধৰণৰ ইটো সিটো খেতি কৰিবলৈ শিকিলোঁ। এয়াই আছিল মোৰ কবি খেতিৰ কাহিনী। সদৌ শেষত সেই বিশেষ ব্যক্তিজনলৈ অৰ্থাৎ কবি খেতিয়কজনলৈ মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। তেখেতে যদি মোক ইমানখিনি আঘাত নিদিলেহেঁতেন তেন্তে মই কেতিয়াও তেনেকৈ কবি খেতি কৰিবলৈ নিজাববীয়াকৈ চেষ্টা নকৰিলোহেঁতেন। অৰ্থাৎ যিটো খেতিৰ জৰিয়তে এই ক্ষেত্ৰখনত পোনপ্ৰথমে খোজ দি বৰ্তমান সময়লৈকে সেউজীয়াক মনে প্ৰাণে ভাল পোৱা হাজাৰ হাজাৰজন আপোনালোকৰ দৰে অনুৰাগীক লগ পোৱাৰ সৌভাগ্য নহ'লহেঁতেন। এই যিটো কাহিনী, সেই কাহিনীটো খুবেই সুন্দৰ আৰু বাস্তৱ জীৱনত ঘটিত হৈ গৈছে। এইটো কোনো গল্প নহয় বা ফিকশ্যন নহয়, কাহিনী নহয়, মনে সজা কথা নহয়। তেখেতৰ মুখেৰে তেখেতে নিজৰ জীৱনৰ যিটো কাহিনী, যিটোৱে তেখেতক কবি খেতি কৰিবৰ কাৰণে অনুপ্ৰেৰণা দিছিল, সেই কাহিনীটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। এইটো খেতি বুলিয়ে নহয়, যিকোনো কাম কৰিবলৈ গৈছে আপোনালোকে সেইটো ক্ষেত্ৰত আপোনালোকে একাদিক্ৰমে কৰিব লাগিব, পৰিকল্পিতভাৱে কৰিব লাগিব। তেতিয়া আপোনালোকে সফলতাৰ দুৱাৰত নিশ্চয় উপস্থিত হ'বগৈ। এনেধৰণৰ কাহিনীয়ে যিসকলে কৃষিৰ জৰিয়তে নিজৰ জীৱনত বিপ্লৱ আনিব খুজিছে, নিজৰ জীৱনত উন্নতি আনিব খুজিছে, তেওঁলোকৰ কাৰণে খুবেই অনুপ্ৰেৰণাদায়ক হ'ব। কাৰণ অসমৰ কৃষিভূমি, বিশেষকৈ আমাৰ আপাৰ আছামৰ ডিব্ৰুগড় তিনিচুকীয়া কৃষিভূমিসমূহ প্ৰায় খালিয়ে থাকে। অসমীয়া মানুহৰ কৃষিভূমিসকল, থলুৱাসকলৰ যি কৃষিভূমি প্ৰায় খালী থকা দেখা যায়। সেই কৃষিভূমিসমূহ যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ তেন্তে আমাৰ যি নৱপ্ৰজন্ম, সেই নৱপ্ৰজন্ম উপকৃত হ'ব আৰু তেওঁলোকৰ ব্যৱসায়ো বাঢ়িব। গতিকে ইমানখিনিলৈকে আপোনালোকক জনালোঁ। এতিয়া বিদায়, আৰু কাহিনী লৈ আনিম আপোনালোকৰ বাবে। নমস্কাৰ আৰু ধন্যবাদ শুনাৰ বাবে। তেখেতক ফেচবুক হওক বা ইউটিউব দুই ঠাইতে পাব। তেখেতে বিভিন্ন ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰি থাকে। তেখেতৰ নাম লৈ আপোনালোকে বিচাৰিলে ফেচবুক হওক ইউটিউবত পাব। তেখেতক ফ'ল' কৰক আপোনালোকে, তেতিয়া আপোনালোকে বিভিন্ন ধৰণৰ কৃষি বিষয়ক পৰামৰ্শও পাব।